বনমন্ত্ৰী গৃহ জিলাতে এতিয়া দেখিবলৈ পোৱা গৈছে বন্য হস্তীৰ উপদ্ৰৱ। সুদীৰ্ঘ দিন ধৰি নলবাৰীৰ যি কটলা বৰকুচিয়ে হওক বা বিভিন্ন অঞ্চলত বনৰীয়া যি হাতীৰ উপদ্ৰৱ দেখিবলৈ পোৱা গৈছে। আৰু মই এই মুহূৰ্তত কটলা বৰকুচিৰ যি ভাৰতীয় হালৈৰ বাসগৃহত উপস্থিত আছোঁ। আৰু পোনপ্ৰথমে এটা দৃশ্য দেখুৱাম। নিশা এনেধৰণে বন্য হস্তীৰ যি উপদ্ৰৱ, আৰু এই উপদ্ৰৱৰ ফলতে এনেধৰণে ভাৰতীয় হালৈৰ যি বাসগৃহ এনেধৰণে চূৰ্ণ বিচূৰ্ণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এনেধৰণে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি হাতীৰ উপদ্ৰৱ চলোৱা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত সহযোগীয়ে দৃশ্যাৱলী দেখুৱাইছে। যি সময়ত নিশা প্ৰায় 2 বজাত যি বন্য হস্তীৰ এটা জাক আহি এই কটলা বৰকুচিৰ যি ভাৰতীয় হালৈৰ বাসগৃহত এনেধৰণে উপদ্ৰৱ চলোৱা দেখিবলৈ পোৱা গৈছিল। আৰু সেইখিনি সময়তে ভাৰতীয় হালৈ যি তেওঁৰ বাসগৃহত তেওঁ শুই আছিলে, আৰু কথমপি কোনোমতে প্ৰাণ ৰক্ষা পৰে ভাৰতীয় হালৈ। এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে ভাৰতীয় হালৈ, মোৰ লগত এই মুহূৰ্তত উপস্থিত আছে। কিমান সময়ত ৰাতি হাতী আহি উপদ্ৰৱ? 2টামান বজাত আহিছে, 2 বজাত। তাৰপিছত মই 2 বজাত সাৰ পালোঁ। সাৰ পাই আহিলে উপদ্ৰৱ কল খাই থকা বুলি গম পাইছোঁ। পিছত মই ভাবিছোঁ মই এতিয়া কেনেকৈ বাচিম, চাইডৰ ভাগে হাতী আছে না। তাৰপিছত মোৰো তালা মাৰা আছে, গেটতো তালা, মোৰ ভিতৰতো তালা। কিবাকৈ তালা খুলি যদি শব্দ হয় তেতিয়া মোৰ আৰু কেম্বা লাগি গৈছে। তাৰপৰা তালাটো খুলি গেলোঁ যি এবাগেদি হাতী এটা ওলছি। ওলে সেনকৈ যাই অলপ চুপলোঁ, সেইবাগে দানতালটো আছে। তাৰপৰা বোলো মই যে নাবাচিম কিজানি, তাৰপৰা সেনকৈ বাচি কিবাকৈ গেলোঁ, তালাটো খুলি মই পাৰ হৈছোঁ। মানে অকলে মই অকলে আছোঁ নিশা। কিমানটামান হাতী আহিছিলে? 3টা হাতী আহিছে, 3টা আহিছে। চাৰিওফালে ঘৰৰ আৱৰি ধৰিছে, এইগিলা ভাঙি সোমাই গৈছে। এপানে সোমোৱাৰ পিছত মই তাৰমানে অলবাৰ বাধ্য হৈ গ'লোঁ। মই ভাবিছোঁ কল চল খাই পেলাই গুচি যাব। যেতিয়া মানে ঘৰত সোমাইছে মই তেতিয়া মানে অলবা লগা বাধ্য হৈ গৈছোঁ। চাৰিওফালে হাতী আগুৰি ধৰিছে, তাৰ মাজতে আপুনি প্ৰথমতে প্ৰাণ ৰক্ষা কৰিছোঁ কিবাকৈ, নহ'লে আৰু মই জীৱনটো নাবাচিব বুলি ভাবিছিলোঁ কালি। কি ক'ব এতিয়া, যিহেতু বন্য হস্তীৰ যি উপদ্ৰৱ সঘনাই বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে, বনমন্ত্ৰীগৰাকী যিহেতু নলবাৰীৰে হয়, তেখেতগিলা সুৰক্ষিত কৰাটো ভাল। খেদিয়েতো আছে, তথাপিতো খেদিব পৰা নহ'লেও ভালকৈ অলপমান ব্যৱস্থাটো ল'লি। দুখীয়া মানুহগৰাকী কিবাকৈ খাই আছোঁ। মই ইয়াতে পাগলদিয়া ৰিজৰ্টতে কাম কৰোঁ, তাতে মই বিধৱা মানুহ। এখেত মৰিবৰ আজি 3 বছৰ হ'ল। এনেকৈ মই চলি আছোঁ, বা চৰকাৰে মই লাইনো বনাই এনেকৈ কিবাকৈ চলি আছোঁ। আৰু তাতে আৰু এনেকুৱা অৱস্থাত মই কেনেকৈ ভাল কৰোঁ ঘৰ দুৱাৰগিলা, কেনেকৈ চলিম এনেকৈ ভাবি তাৰমানে উদি বনাই একো বনাই মাইনাটো দিছোঁ, কোনো পধ্যে চলি আছোঁ মই ইয়াতে। এনেধৰণে নিশা দেখিবলৈ পোৱা গৈছিলে যি বনৰীয়া হাতীৰ যি উপদ্ৰৱ, আৰু কোনোমতে প্ৰাণ ৰক্ষা পৰিছিল এগৰাকী ইয়াৰে স্থানীয় লোক আছে। কি ক'ব দাদা, যিহেতু বন্য হস্তীৰ উপদ্ৰৱত এতিয়া শংকিত হৈ পৰিছে নৈপৰীয়া? এইটোতো খুব দুৰ্ভাগ্যজনক, কাৰণ কিয় আমাৰ ধৰক যিগৰাকী মানুহৰ আজি ঘৰটো ভাঙি পেলালে হাতীয়ে, তেওঁ বিধৱা মাইকী কিবাকৈ আমাৰ এই পাগলদিয়া ৰিজৰ্ট যিখন আছে তাতে কাম কৰি ভাত খাই আছিল। আজি ঘৰটো চূৰ্ণ বিচূৰ্ণ কৰিলে। এতিয়া তেওঁ কেনেকৈ কি কৰিব, মানে উপায় নোহোৱা অৱস্থা পৰিছে। এইখিনিতে ধৰক আমাৰ জয়ন্ত মল্ল বৰুৱাদেৱে যিখিনি বন্য হস্তীৰ পদক্ষেপ লৈছে, খুব ভাল পদক্ষেপে লৈ আছে। কিন্তু আৰু অকণমান চাই মেলি ভালকৈ ল'লে, আমাৰ বা পৰিয়ালটোক এবাৰ অলপমান আৰ্থিক সাহাৰ্য আগবঢ়ালে আমি স্থানীয় ৰাইজ নথৈ আনন্দিত হ'ম। নিশ্চিতভাৱে দেখিবলৈ পোৱা গৈছে সঁচাকৈ হাতীৰ যি উপদ্ৰৱ, এই উপদ্ৰৱত কিন্তু নৈপৰীয়াসকল এতিয়া যি পূব দিশৰে হওক বা উত্তৰ দিশৰে হওক, নৈপৰীয়াসকল এতিয়া শংকিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। আৰু এনেধৰণে নিশাৰ ভাগত হাতীৰ বৃহৎ জাক আহি এনেধৰণে নৈপৰীয়া যি কটলা বৰকুচিয়ে হওক বা বিভিন্ন চেংনৈ হওক, বিভিন্ন অঞ্চলত হাতীৰ উপদ্ৰৱ চলোৱা দেখিবলৈ পোৱা যায়। কি ক'ব দাদা, আপোনাৰ কাষতে এখন পাগলদিয়া ৰিজৰ্ট আছে, তাৰ কাষতে বিভিন্ন লোক আছে, বন্য হস্তীৰ উপদ্ৰৱ দীৰ্ঘদিনৰ পৰা। পাগলদিয়া ৰিজৰ্ট আমিয়ে কৰি আছোঁ, বা আমি ফাৰ্মে কৰি আছোঁ। ভালকৈ আমাৰ তাতে তেওঁ কাম কৰে ভাৰতী। কিন্তু ধৰক আহি পেলাই দেখি মোৰ আচলতে নিজৰে হেৰি লাগিছে। আৰু হয়, বনমন্ত্ৰীয়ে পদক্ষেপ লৈছে, কিন্তু আৰু তাৰমানে ইয়াতকৈ অলপ ভাল পদক্ষেপ ল'লে। কাৰণ এতিয়া হেৰিটো অলপতো বেলেগ কথা, কিন্তু মানুহ বাচাই টান হৈছে। গতিকে সেইটো অলপমান ভালকৈ যদি আমাৰ মন্ত্ৰী মহোদয়ে এইটো অলপমান ভালকৈ হেৰি কৰি চাই দিয়ে, বা হাতীকেইটা আৰু কি ব্যৱস্থা কৰি পেলাই ওপৰৰ পিনে খেদি নিব পাৰে। কাৰণ খেদি খেলা মানুহ দুৱাৰ বাচা টানেই হৈছে। গতিকে সেইখিনি মই আহ্বান জনাওঁ চৰকাৰক, যাতে মানে ইয়াৰ পৰাই মানে কেনেকৈ পৰিত্ৰাণ পায়। গতিকে এই মহিলাটো কিবাকৈ কাম কৰি খাই আহিছিল আৰু, গতিকে আজি ধৰক এনেকুৱা পৰিস্থিতি আপোনালোকে দেখিছে, কেনেকুৱা কৰি খাই থাকে আৰু সেই
ধন্যবাদ জনাইছোঁ আৰু দেখুৱাইছোঁ সঁচাকৈ এটা দুখ লগা পৰিৱেশ আৰু এনেধৰণে এতিয়া যি দেখিবলৈ পোৱা গৈছে ক্ষুদ্ৰ কটলা বৰকুচিয়ে হওক বা চেংনৈ হওক বা কটাগুচিয়ে হওক বিভিন্ন অঞ্চলত এতিয়া যি বনৰীয়া হাতীৰ উপদ্ৰৱ দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে এতিয়া নিশা হ'লে শংকিত হৈ পৰে যি নৈপৰীয়াসকল।